56 মাহৰ পাছতে 5 গ্ৰাম কাগজ কল আৰু 9 গ্ৰাম কাগজ কলৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকে এটা আহাৰ বতৰা দেখি আছে। কাৰণ যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কৰ্মচাৰীসকলৰ যি ধৰ্মা আৰু যিবিলাক বকেয়া আছে তাৰ কাৰণে 570 কোটি টকা মুকলি কৰিছে। 2 মাহৰ ভিতৰত এই টকা দিয়া হ'ব কৰ্মচাৰীসকলক। কিন্তু কেইবাটা শৰ্ত তাতে ৰখা হৈছে, যেনেকা যি কৰ্মচাৰীসকল আছে 5 গ্ৰাম হোক আৰু 9 গ্ৰাম কাগজ কলত যি কোৱাৰ্টাৰত আছে সেই কোৱাৰ্টাৰবিলাক তেওঁলোকে এৰিব লাগিব আৰু 100জন এমপ্লয়ীক তেওঁলোকে অসম গভৰ্ণমেণ্টে সংস্থাপন দেব, যাৰ বাবে স্বাস্থ্যখণ্ডত থাকিব বেছিভাগ। মোৰ লগত আছে আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্ট আহাদুল। মই তেখেতক কৈ আছোঁ যে অলপ পৰিৱেশটো দেখুৱাবৰ কাৰণে যি পেপাৰ মিল আজি প্ৰায় 4-5 বছৰ আগতে এই পেপাৰ মিল যখন জিলিকি আছিলে, গোটেই অসম গোটেই ভাৰতবৰ্ষৰ মানুহৰ এটা কেন্দ্ৰবিন্দু আছিলে। যোনেই বৰাক উপত্যকাত আহিছিলে নহয় তেওঁলোকে পেপাৰ মিলখন চাই গৈছে, টাউনশ্বিপ চাই গৈছিলে। এটা ভাল এটা পৰ্যটনৰ জেগা আছিলে। কিন্তু আজিৰ দিনত প্ৰায় 56 মাহ ধৰি কৰ্মচাৰীসকলে ধৰ্মা নাই, তেওঁলোকে অতি কষ্টেৰে তেওঁলোকৰ জীৱন যাপন কৰি আছে। তেওঁলোকৰ কোৱাৰ্টাৰসকল যিটো আছে সেইটোও প্ৰায় ধ্বংসাৱশেষ হৈ আছে, কাৰণ এইটো মেইনটেনেঞ্চ কৰাৰ কাৰণে কোনো তেওঁলোকৰ হাতত কোনো পইচা নাই। কাৰণ তেওঁলোকে ক'ত পাব? 56 মাহ ধৰি তেওঁলোকৰ ধৰ্মা নাই আৰু এই ধৰ্মা নাথাকাৰ কাৰণে তেওঁৰ পৰিয়াল চলানিটো তেওঁলোকৰ মুস্কিল হৈ দাঁড়িছে। এটা কঠিন পৰিস্থিতিৰ মাজত তেওঁলোকে জীৱন যাপন কৰি আছে। কাৰণ তাৰ মাজত যোৱাকালি যিটো প্ৰধান মুখ্যমন্ত্ৰীয়ে যে আহাৰ বতৰা দেখালে 570 কোটি টকা তেওঁলোকে ধাৰ্য কৰিছে, মঞ্জুৰি কৰিছে কৰ্মচাৰীসকলৰ কাৰণে। মোৰ লগত দেখি আছোঁ ইয়াতে এজন পেপাৰ মিলৰ কৰ্মচাৰী আছে, কাৰণ বহু কৰ্মচাৰী ইতিমধ্যে কোৱাৰ্টাৰ এৰি তেওঁলোকে নিজৰ সংস্থাপন কৰি আছে আৰু বহু কৰ্মচাৰী এতিয়াও ৰৈ গৈছে। কাৰণ তেওঁলোকে ক'ত যাব? কাৰণ তেওঁলোকে হয়তো নিজাভাৱে কোনো বাসগৃহ তেওঁলোকে বনোৱা নাই, তাৰ বাবে এই কোৱাৰ্টাৰতে তেওঁলোকে আছে। কিন্তু আজিৰ দিনত এই মুখ্যমন্ত্ৰীয়ে যে এখন ঘোষণা কৰিলে 570 কোটি টকা কৰ্মচাৰীসকলক ধৰ্মাৰ বাবদ দিয়া হ'ব আৰু শৰ্ত আছে যে 2 মাহৰ কোৱাৰ্টাৰ এৰিব লাগিব। কি ক'ব এই মুহূৰ্তত আপুনি কি ক'ব? এই মুহূর্তে আমি বলতে চাই এটাই যে এতদিন সর্বানন্দ সোনোয়াল উনি কিছু বলে নাই, কিন্তু হিমন্ত বিশ্ব শর্মা বলেছেন, এটাই ওনাকে ধন্যবাদ। তো এখন কথা হলো যে এতদিন তো আমাদের বেতন হয় নাই, এত মাসের বেতন বাকি ছিল, তার মধ্যে অল্প ক্ষুদ্র একটা পাওয়া গেছে, তাতেই আমরা সন্তুষ্ট হতে হবে। কারণ একটা বাংলায় একটা কথা আছে যে নৌকা ডুবতে যা পাওয়া যায় সেটাই। তো এমনিতে তো আমাদের অনেক টাকা হয় এই 6 বছরের ডিউটি যেটা আছে, শুধু 50,000 করে হলেও 6 লক্ষ টাকা। আজি আপুনি এই কোৱাৰ্টাৰত আছে, আমি দেখিছোঁ যে আপুনি নিজা কোনো ঘৰ তোৰ আছে নি না? এই কোৱাৰ্টাৰ এৰিলে নতুনকৈ ঘৰ চৰ বনাব লাগিব? ঘর তো আছেই, কিন্তু রিপেয়ারিং করতে তো লাগবে। কেউ বর্ষাকালে তো রিপেয়ারিং হয় নাই, এখন ড্রাই সিজনে রিপেয়ারিং করতে গেলে তো সময়ের প্রয়োজন ছিল, কিন্তু সময় যদি না দিয়ে কিছু করেন নেই। আচ্ছা, আপোনালোকে দীৰ্ঘদিন ধৰি এই টাউনশ্বিপত আছে, এটা পৰিয়াল এই টাউনশ্বিপটো, কিন্তু আজি যিটো হৈছে যে ধৰ্মা পোৱাৰ পাছতে আপোনালোকে কোৱাৰ্টাৰ এৰিব লাগিব, এইটো কেনেকুৱা লাগিব যে ইমান দিন পাছত এটা? অনেক দুঃখ লাগিব, কারণ এতদিন থাকার পরে একটা মানে এই জায়গার উপরে একটা মায়া জন্মাইছে না। তো হঠাৎ করে ছাড়িয়ে যাওয়ার পরে একটা স্বাভাবিক দুঃখ লাগে। যারা রিটায়ার্ড হয়ে যায় এরাই অনেক কান্নাকাটি করিয়া যায়। তো আজকে আমরা যে হঠাৎ করে যাই মতো অনেকটা তো আমরা একটা দুঃখ লাগবে স্বাভাবিক। এতগুলি যেমন মনে করেন অনেক ধরনের গাছ লাগাইছে আমরা, এটা একটা মায়া আছে না। তো যাইতে আমরা বাধ্য, কিতা করব, কোনো উপায় নাই। হয়, তেওঁলোকে ক'লে যে ধৰ্মাটো তেওঁলোকে পাব, কিন্তু এই টাউনশ্বিপ, এই 5 গ্ৰাম টাউনশ্বিপত যে ইমান বছৰ ধৰি তেওঁলোকে আছিলে, ইয়াতে এটা পৰিয়াল হৈ গৈছে, সেই পৰিয়াল এৰি যেতিয়া তেওঁলোকে যাব এইটো সঁচাকৈ এটা দুখৰ ঘটনা হ'ব। কাৰণ যি ঠাইত প্ৰায় কেইবা বছৰ ধৰি তেওঁলোকে আছিলে, আজি যেতিয়া এই ঠাইটো এৰিয়া যাব সেইটোও তেওঁলোকৰ এটা মনত কষ্ট পাই আছে। কাৰণ পেপাৰ মিলৰ লগত এটা সম্পৰ্ক, দীৰ্ঘদিনীয়া এটা সম্পৰ্ক তেওঁলোকৰ, কিন্তু অলপ দিন পাছতেই এইটো বিচ্ছেদ হৈ যাব, কাৰণ তেওঁলোকে এই পেপাৰ মিল অৰ্থাৎ টাউনশ্বিপৰ কোৱাৰ্টাৰ তেওঁলোকে এৰিব লাগিব।